কি হ'ব শিক্ষাৰ্থীৰ ভৱিষ্যত হেৰুৱাব লাগিব নেকি এটা শিক্ষাবৰ্ষ সঠিক সিদ্ধান্ত এটা জনাওক নতুন শিক্ষামন্ত্ৰীলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীৰ অনুৰোধ চৰকাৰ গঠন হোৱাৰ পূৰ্বেই প্ৰাক্তন শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনিৰ্দিষ্ট কাললৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা স্থগিত বুলি ঘোষণা কৰিছিল সকলোৱে ভাবিছিল নতুন চৰকাৰ গঠন হলে এটা সঠিক সিদ্ধান্ত হ'ব নতুন চৰকাৰ গঠন হ'ল শিক্ষামন্ত্ৰীৰ দায়িত্ব দিয়া হ'ল ডক্টৰ ৰণোজ পেগুক আৰু এতিয়া ডক্টৰ ৰণোজ পেগুলৈ শিক্ষাৰ্থীৰ অনুৰোধ আমাক এটি সঠিক সিদ্ধান্ত দিয়ক কোভিড-19 সংক্ৰমণ অধিক বৃদ্ধি পোৱাৰ বাবে বাৰে বাৰে আমাৰ পৰীক্ষা পিছুৱাই থকা হৈছে যোৱা 11 মে তাৰিখৰ পৰা আমাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও পৰীক্ষা স্থগিত ৰাখি নতুন চৰকাৰে এটি সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আমাক কৈছিলে কিন্তু নতুন চৰকাৰ গঠন হোৱা এসপ্তাহ পিছতো ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ শিক্ষা বিভাগে আমাক এতিয়ালৈ কোনো ধৰণৰ সিদ্ধান্ত আগবঢ়োৱা নাই মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুদেৱেও এই ক্ষেত্ৰত সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰা দেখা গৈছে পৰীক্ষা অনুষ্ঠিত হ'বনে নহয় হলে কেতিয়া হ'ব এইবিলাক কথা স্থিৰ নোহোৱাত আমি মানসিকভাৱে যথেষ্ট উদ্বিগ্ন হৈ পৰিছোঁ আৰু এটা শংকা আমাৰ মাজত আহি পৰিছে যে আমি এটা শিক্ষাবৰ্ষ হেৰুৱাম নেকি ইতিমধ্যে আমি গম পোৱা নাই পৰীক্ষাটো হ'ব কি নহয় যদি পৰীক্ষাটো নহয় চৰকাৰে আমাক ইতিমধ্যে জনাব লাগে যদি পৰীক্ষাটো হয় তে আমি পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হৈ আছো পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে এতিয়া মানসিকভাৱে উদ্বিগ্ন হৈ পৰিছে তেওঁলোক মনলৈ আহিছে শংকা নষ্ট হৈ যাব নেকি এটা মূল্যৱান শিক্ষাবৰ্ষ পিছুৱাই দিয়া পোষ্টপন কৰা ভাল হৈছে আৰু কেনচেল কৰিব নালাগে কাৰণ কেনচেল কৰিলে আমাৰ ফিউচাৰৰ কথা আছে ফিউচাৰটো আমাৰ হেৰি হৈ যায় আৰু কেনচেল কৰিব নালাগে পোষ্টপন কৰাই ভাল হৈছে যেতিয়ালৈ কৰোনা মহামাৰী হেৰি নহয় এই মে'টো কৰিব নালাগে কাৰণ মে'ত বহুত ভয়ংকৰ ৰূপ লৈছে পিছত হ'লে ভাল হয় মাত্ৰ কেনচেল কৰিব নালাগে বা অনলাইন কৰিলেও ভাল হয় ঠিক হয় যেতিয়া সংক্ৰমণটো কৰে তেতিয়া পৰীক্ষাটো পাতিলে বেছি ভাল হয় মানে কেনচেল কৰিব নালাগে আৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতটো বহুত ডাঙৰ কথা আমিয়ে দেশৰ ভৱিষ্যতটো তো কেনচেল কৰিব নালাগে পোষ্টপন কৰে ভালে হৈছে কাইবাৰ ঠিক নাই কেথানি হয় কেথানি পৰীক্ষা হয় ছাত্ৰ ছাত্ৰীৰ মন অলপ যিহেতু ক'বাগৈ অলপ হ'লেও ভাঙা হেন হৈছে সেইখিনিয়ে ক'ব পাৰিছোঁ কি হ'ব হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থীৰ ভৱিষ্যত কেতিয়া হ'ব পৰীক্ষা পৰিস্থিতি ভয়ংকৰ ছাত্ৰ ছাত্ৰী সকলো ঘৰতেই আবদ্ধ এনে ক্ষেত্ৰত ৰাজ্যৰ শিক্ষা বিভাগৰ সঠিক সিদ্ধান্তলৈ বাট চাইছে শিক্ষাৰ্থীয়ে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ